বন্দিতা ৰাভাই দেশৰ মাননীয় প্ৰধানমন্ত্ৰী বঁটা লাভ কৰি আমাৰ গোৱালপাৰা জিলাৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। মই বিচাৰিছো অন্ধবিশ্বাস কুসংস্কাৰ বিৰুদ্ধে যুঁজ কৰি থকা দিয়া পদ্মশ্ৰী বিৰুবালা ৰাভা বাইদেউ আজি আমাৰ বাবে এক গৌৰৱ। তেখেতৰ কৰ্মদক্ষৰ বাবে ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাবিদ ডক্টৰ উপেন ৰাভা হাকাচান্দে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছে। গোৱালপাৰাৰ গৌৰৱ প্ৰয়াত শুক্ৰেশ্বৰ ৰাভা নাটকৰ ক্ষেত্ৰত যি নতুন শৈলী প্ৰতিষ্ঠা কৰিছে তাক আজি গোটেই বিশ্বই আদৰি লৈছে আৰু সেয়া চাবৰ বাবে গোটেই বিশ্বৰ শিল্পীসকল বাদংডুপালৈ আহে। হাতে বোৱা শালেৰে সুন্দৰ বস্ত্ৰ তৈয়াৰ কৰি লেডী ৰাভাই ৰাষ্ট্ৰ বঁটাৰে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। সেইদৰে নতুন এবিধ ধান আৱিষ্কাৰ কৰি বিশ্ব বিখ্যাত হৈছে অসম গৌৰৱ উপেন্দ্ৰ ৰাভা। তেখেতৰ কলা ধান বা কলা চাউল গোটেই বিশ্বৰ মানুহে খাবলৈ বিচাৰি আহে। ৰাভা জনগোষ্ঠীয় নতুন প্ৰজন্মই আজি শিক্ষা, কৃষি, উদ্যোগ, ব্যৱসায়, ক্ৰীড়া সকলো ক্ষেত্ৰত আগবাঢ়ি গৈছে। বন্দিতা ৰাভাই দেশৰ মাননীয় প্ৰধানমন্ত্ৰী বঁটা লাভ কৰি আমাৰ গোৱালপাৰা জিলাৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ গোৱালপাৰা জিলাৰ ওমেন ফুটবল টীমতো বহু গৰাকী ৰাভা জীয়ৰীয়ে স্থান লাভ কৰিছে।